আজি আমি পূব বঙালপুখুৰী মহিলা সমিতিৰ সোণালী জয়ন্তী উপলক্ষে আজি বিহু দলটো আমি মানে লিড লৈছোঁ। আমি মিচিং জনগোষ্ঠী আহিছোঁ, আমি সোণোৱাল কছাৰী ৰিপ্ৰেজেণ্ট কৰিছোঁ। আৰু তাৰেই ফলশ্ৰুতিত গঢ় লৈ উঠিছিল পূব বঙালপুখুৰী মহিলা সমিতি। ৰেডি? ওপৰলৈ লওক, লাহে লাহে ওপৰলৈ লৈ যাওক, ওপৰলৈ লৈ যাওক। সব পাই লগে এতিয়া টানি দিবি, সকলোৱে টানক, জোৰ নিদিব। স্বাগতম জনালোঁ সকলোকে চেমছ ৱৰ্ল্ডৰ 2026 প্ৰথম ব্লগটোলৈ। 2025 12 অক্টোবৰত যোৰহাটৰ পূব বঙালপুখুৰী মহিলা সমিতিৰ তৰফে সোণালী জয়ন্তী আয়োজন কৰে। সোণালী জয়ন্তীৰ শুভ কাৰ্যৰ আৰম্ভণি কৰা হয় মহিলা সমিতিৰ 50 গৰাকী সদস্যাৰ হাতেৰে পতাকা উত্তোলনৰ ৰূপত। আৰু এই কৃতজ্ঞতা আচলতে মই জ্ঞাপন কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ভূঞা ছাৰক, আৰু ছাৰৰ যোগেদি আচলতে আপোনালোকৰ অনুষ্ঠানভাগত অংশগ্ৰহণ কৰিবলৈ পালোঁ। ভাল লাগে এনেকুৱা অনুষ্ঠানবিলাকত কাম কৰি, আৰু সমাজৰ উত্তৰণ দেখিলে আমি নতুন প্ৰজন্মক যাতে আমি আগবঢ়াই নিব পাৰোঁ, সেয়ে হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। আপোনালোকৰ এই মহান প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পতাকা উত্তোলনৰ পাছত মহিলাসকলে উলহ মালহেৰে সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰ্যসূচী আগবঢ়ায়। শোভাযাত্ৰাত মহিলাসকলৰ 4টা দলে বিভিন্ন বিভাগত প্ৰতিনিধিত্ব কৰে। সেই 4টা বিভাগ হ'ল দিহানামৰ দল, বিহু দল, মিচিং সম্প্ৰদায় আৰু সোণোৱাল কছাৰী সম্প্ৰদায়। আজি আমি পূব বঙালপুখুৰী মহিলা সমিতিৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা শোভাযাত্ৰাত আমি দিহানামৰ দল হিচাপে আমি ওলাইছোঁ। মই পূব বঙালপুখুৰী মহিলা সমিতিৰ 50 বছৰীয়া পূৰ্ণৰ মহিলা মানে আজি গল্ডেন জুবলি, তাৰ কাৰণে আমি সমূহীয়া এটা প্ৰচেছন লৈছোঁ। তাৰে আমি আজি বিহু দলটো আমি মানে লিড লৈছোঁ। বিহু দল আমি মিচিং জনগোষ্ঠী আহিছোঁ, আমি মিচিং জনগোষ্ঠী আজি পৰিৱেশন কৰিছোঁ আমাৰ এই শোভাযাত্ৰাত। বঙালপুখুৰী মহিলা সমিতিৰ সোণালী জয়ন্তী উপলক্ষে আমি সোণোৱাল কছাৰী ৰিপ্ৰেজেণ্ট কৰিছোঁ।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই মই নিজেই আনন্দ অনুভৱ কৰোঁ। শোভাযাত্ৰা কৰি ঘূৰি অহা মহিলাসকলক সমিতিৰ জ্যেষ্ঠ মহিলাসকলে প্ৰৱেশ দুৱাৰত আমদালি আঁৰি আদৰণি জনায়। প্ৰেক্ষাগৃহত প্ৰৱেশ কৰি মহিলাসকলে আলহী অতিথিক সম্ভাষণ জনায় আৰু আসনত বহুৱায়। কিছু সময় পাছত মহিলাসকলে স্মৃতি তৰ্পণৰ কাৰ্যসূচী আৰম্ভ কৰে। যাৰ দূৰদৰ্শী চিন্তাৰে অক্লান্ত পৰিশ্ৰম আৰু একনিষ্ঠ প্ৰচেষ্টাত সদৌ অসম প্ৰাদেশিক মহিলা সমিতিয়ে জন্ম লাভ কৰিছে আৰু নাৰী জাগৰণৰ আন্দোলনে ব্যাপক ৰূপত প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে। সেইসকলক যিসকলে আজি এই অনুষ্ঠানটো বৰ দি আজি আমাক এই ধৰণে উপস্থিত হ'বলৈ সুবিধা প্ৰদান কৰি তেখেতসকললৈ মই শ্ৰদ্ধা সভাগৃহত উপস্থিত প্ৰতিগৰাকী সদস্যক সম্ভাষণ জনাইছোঁ। ভগৱানৰ এটিমাত্ৰ ভক্তি অভ্যাস আছে, দায়িত্বভাৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। হে প্ৰভু নাৰায়ণ তুমি আদি দেৱা, তোমাৰ চৰণে প্ৰভু তুতি হেৱ। উদ্বোধন কাৰ্যসূচীৰ অন্তত মহিলাসকলে বিশেষ অতিথি আৰু সমিতিৰ প্ৰাক্তন আৰু জ্যেষ্ঠ সদস্যাসকলক মঞ্চলৈ আমন্ত্ৰণ কৰি সম্বৰ্ধনা জনায়। কাৰ্যসূচীত নিৰ্দিষ্ট বক্তাৰ দায়িত্ব গ্ৰহণ কৰে শ্ৰীযুতা মহস্বতা দেৱীয়ে। শইকীয়ানী বাইদেউৰ প্ৰসংগ উত্থাপন হৈছে। গতিকে বাইদেউৰ যি সপোন আছিল, সেই সপোন পূব বঙাল পুখুৰীটো আচলতে সেই সপোনৰ এটা সাকাৰ ৰূপ হৈছিল আৰু তাৰে ফলশ্ৰুতিত গঢ় লৈ উঠিছিল পূব বঙাল পুখুৰী মহিলা সমিতি। এই যে তাৰ্কিক বুলি মোক পৰিচয় কৰাই দিয়ে, মোক ক'ৰবাত ভাল লাগে, ক'ৰবাত আৱেগিক হওঁ, তাৰ আধাৰ কিন্তু মইনা পাৰিজাত। গতিকে সমান্তৰালভাৱে মহিলা সমিতিয়ে যে মইনাসকলক পালন পোষণৰ কাৰণেও এটা খুব সুন্দৰ ব্যৱস্থা লৈছে, সেই কথাটোত মই খুব আনন্দ অনুভৱ কৰিছোঁ, কাৰণ আজিৰ শিশু কাইলৈ নাগৰিক। শ্ৰীযুতা অনু বুঢ়াগোহাঁই আৰু শ্ৰীযুতা অষ্টমী দত্তই মহিলা সমিতিৰ ইতিহাস ৰমন্থন কৰি বক্তব্য আগবঢ়ায়। আজি এই সোণালী জয়ন্তী পাঠখনত সকলোবিলাকে মোৰ ফালৰ পৰা শ্ৰদ্ধা, সেৱা, মৰম চেনেহ আগবঢ়াইছোঁ। পুখুৰী মহিলা সমিতিয়ে 50 বছৰ অতিক্ৰম কৰিলে। এইটো এটা ইমান সাধাৰণ কথা নহয়। আপোনালোকে সকলোৱে জানে যে আমাৰ অসম প্ৰাদেশিক মহিলা সমিতি জন্ম হৈছিল 1915 চনত। আপোনালোকসকল সকলোৱে জ্ঞাত যে সাধাৰণতে এনেকুৱা সোণালী জয়ন্তী অনুষ্ঠানত লগত সংগতি ৰাখি এখন স্মৃতি গ্ৰন্থ প্ৰায়বিলাক অনুষ্ঠানে প্ৰকাশ কৰে। সেই স্মৃতি গ্ৰন্থ প্ৰকাশৰ সম্পাদনাৰ যিটো গুৰু দায়িত্ব, সেইটো মোক আৰু এগৰাকী সক্ৰিয় সদস্য ববী শইকীয়াক যুটীয়াভাৱে দিয়া হৈছিলে। আমি এই দায়িত্ব যিমান পাৰোঁ অহোপুৰুষাৰ্থ চেষ্টা কৰিছোঁ।
সোণালী জয়ন্তী উৎসৱৰ স্বৰ্ণপ্ৰবাহ নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে শ্ৰীযুতা নৱনীতা বৰাই। এখন সুন্দৰ বেটুপাতক মই দেখা পাইছোঁ। ইয়াত খুব ধুনীয়াকৈ নাৰীসকলৰ শক্তিৰ উমান দিয়া হৈছে, কিদৰে নাৰীয়ে আকাশ চুবলৈ আগবাঢ়িছে সেই কথাটো কোৱা হৈছে। মহিলা সম্পৰ্কীয় বহুখিনি কথা ইয়াত কোৱা হৈছে। এখন সৰ্বাংগ সুন্দৰ আলোচনী প্ৰকাশ কৰাটো বৰ উজু কাম নহয়। সাংস্কৃতিক কাৰ্যসূচীৰ শেষত মহিলা সমিতিয়ে সোণালী জয়ন্তীৰ উপলক্ষে গোটেই বছৰটোত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ বিতৰণ কৰে। যিমানখিনি আছে 20-25 যি ব্যৱস্থা আছে সেইমতে গ'লে সুবিধা হ'ব। নতুন বছৰৰ শুভকামনাৰে আজিলৈ বিদায় ল'লোঁ। আকৌ লগ পাম আন এটি ব্লগৰ সৈতে। নমস্কাৰ।